মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ছোৱালীয়ে 2026 বৰ্ষত UG ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছা, BA, BSc, BCom বা পলিটেকনিক, সেইবোৰলৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অৰ্থাৎ নিযুত মইনা আঁচনি প্ৰতি মাহে 1250 টকাকৈ পাবলৈ গৈ আছা। আৰু ইয়াৰ বাবে তোমালোকে অফলাইন আবেদন কৰিব লাগিব। যোনখন কলেজত এডমিশ্যন লৈছা বা যোনখন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছা, সেইখন কলেজ বা ইউনিভাৰ্চিটিত তোমালোকে অফলাইন আবেদন কৰিব লাগিব। আৰু এয়া তোমালোকৰ সন্মুখত এটা ফৰ্ম দিয়া হ'ব তোমালোকক কলেজ ফালৰ পৰা। এনেকুৱা ফৰ্ম দিয়া হ'ব, মই চেম্পল হিচাপে লৈছোঁ তোমালোকক বুজোৱাৰ কাৰণে। ফৰ্ম ফিল আপ কেনেকৈ কৰিবা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ফৰ গ্ৰেজুৱেশ্যন, যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেট বা ফাৰ্ষ্ট ইউজি কোৰ্চৰ ষ্টুডেণ্টখিনি আছা, যিবোৰ ছোৱালী ফাৰ্ষ্ট ছেমিষ্টাৰত। চ' ভালদৰে চাবা, তোমালোকে এনেকুৱা ফৰ্ম পাবা কলেজ ফালৰ পৰা আৰু অফলাইন আবেদন কৰিবা আৰু অফলাইনতে তোমাৰ কলেজতে ছাবমিট কৰিব লাগিব। প্ৰথমত আছে যে তোমাৰ নেম অফ দ্য ষ্টুডেণ্ট। ছাপ'জ তোমাৰ ছোৱালীজনীৰ নাম ছাপ'জ XYZ, মই এনে নামটো দিছোঁ XYZ মানে ধৰিছোঁ। আৰু তাৰপিছত মেৰিটেল ষ্টেটাছ, তুমি যদি ইউজি কৰি আছা মানে গ্ৰেজুৱেশ্যন কৰি আছা, যদি মেৰিট হোৱা দেন তুমি এই স্কলাৰশ্বিপ নোপোৱা বা নিযুত মইনা নোপোৱা। তুমি ছিংগেল হলেহে নিযুত মইনা পাবা। যদি ইউজি কোৰ্চ কৰি আছা মানে ইউজি ফাৰ্ষ্ট ছেমিষ্টাৰ যদি, দেন তুমি ছিংগেল হ'ব লাগিব। তাৰে পিছত ডেট অফ বাৰ্থ, তোমাৰ ডেট অফ বাৰ্থ ছাপ'জ তোমাৰ ডেট অফ বাৰ্থ ইয়াতে ডে মান্থ ইয়াৰ, তুমি ইয়াতে ডে ইয়াতে দিব লাগিব। ইয়াতে দিন ছাপ'জ 09/07, তাৰপিছত 2010 এনেকে তোমাৰ ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত ইয়াতে নেম অফ দ্য ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান, তোমালোকে ইয়াতে ফাদাৰ নেম বা মাদাৰ নেম যি আছে, ফাদাৰ নেম ছাপ'জ অৰূপ দিলা, দেন ফাদাৰ নেম দিব লাগিব। তাৰপিছত ইয়াতে তোমাৰ 5 নম্বৰ ৰিলিজন, তোমাৰ ৰিলিজন কি, ইছলাম নে হিন্দু নে খ্ৰীষ্টিয়ান নে কিবা, তোমাৰ যোনটো ৰিলিজন তুমি ইয়াতে দিব লাগিব। হিন্দু হলে হিন্দু, ইছলাম হলে ইছলাম তুমি দিব লাগিব। তাৰপিছত 6 নম্বৰ তোমাৰ ফোন নম্বৰ, ইয়াতে তোমাৰ ফোন নম্বৰ ইয়াতে তোমাৰ ফোন নম্বৰ দিব লাগিব। 10টা ডিজিটৰ ফোন নম্বৰ তোমালোকে দিব লাগিব। ইয়াতে তোমাৰ ফোন নম্বৰ দিবা। তাৰপিছত তোমালোকে কি দিব লাগিব, এড্ৰেছ, ভিলেজ, তোমাৰ ভিলেজ বা টাউন নেম দিব লাগিব। ব্লক বা মিউনিচিপালিটি, তোমাৰ ব্লক কি বা মিউনিচিপালিটি কি বা টাউন কমিটিৰ নাম কি। তাৰপিছত ইয়াতে পিন নাম্বাৰ, তোমাৰ পিন নাম্বাৰ কি, 781316 নে 14 নে 1709, তোমাৰ পিন নাম্বাৰ দিব লাগিব। তাৰপিছত পুলিচ ষ্টেচন, তোমাৰ পুলিচ ষ্টেচন কি। তাৰপিছত ডিষ্ট্ৰিক্ট কি, ডিষ্ট্ৰিক্টৰ লগত ব্ৰেকেটত ইয়াতে আছাম বুলি দি দিবা, আছাম বুলি দি দিবা। অ'কে, এইখিনি ডিটেইলছ গ'ল তোমাৰ এড্ৰেছৰ খিনি গ'ল। তাৰপিছত কি দিবা, তোমাৰ আধাৰ নাম্বাৰ, তোমাৰ ইয়াতে আধাৰ নাম্বাৰ দিবা, তোমাৰ আধাৰ নাম্বাৰ, তোমাৰ কেণ্ডিডেটৰ আধাৰ নাম্বাৰ, তুমি এপ্লাই কৰিছা তোমাৰ আধাৰ নাম্বাৰ দিব লাগিব। কাৰণ আধাৰ নাম্বাৰ এইকাৰণে আধাৰ বেছ পেমেণ্ট কৰা হয়। চ' আজিকালি DBT পেমেণ্ট দিয়ে। চ' আধাৰ বেছ পেমেণ্ট, তোমাৰ আধাৰ কাৰ্ড থাকিবই লাগিব। চ' আধাৰ কাৰ্ড নোহোৱাকে তোমাৰ এই বৰ্তমান এই স্কিমটো কৰাটো পচিবল নহয়, কাৰণ DBT ফৰ্মত পেমেণ্ট দিয়ে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। চ' আধাৰ বেছ পেমেণ্ট দিয়ে। চ' 9 নম্বৰ LAC, তোমাৰ LAC কি, লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি কি, তুমি ইয়াতে দিলা। তাৰপিছত এডুকেশ্যনেল ডিটেইলছ, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, তুমি কোনখন কলেজৰ পৰা পাছ কৰিছা তুমি ইয়াতে দিব লাগিব। ছাপ'জ BS কলেজৰ পৰা পাছ কৰিছা, লাষ্ট এক্সামিনেশ্যন পাছ, তুমি যিহেতু গ্ৰেজুৱেশ্যনত আছা, এইচ এছ। তাৰপিছত ইয়াৰ দিলা 2026। তাৰপিছত ৰোল নম্বৰ দিলা, তোমাৰ ৰোল নম্বৰ দিলা। অ'কে, তাৰপিছত নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল, তুমি কোনখন কলেজত আছা। ছাপ'জ তুমি বেলেগ গুৱাহাটী ইউনিভাৰ্চিটিত আছা, জিউত আছা, গুৱাহাটী ইউনিভাৰ্চিটি দিলা তুমি। তাৰপিছত নেম অফ দ্য ইউনিভাৰ্চিটি, তুমি কোনখন গুৱাহাটী ইউনিভাৰ্চিটিত UG কৰি আছা, মিনছ 5 ইয়াৰ ইণ্টিগ্ৰেটেড বা বেলেগ কলেজ দিয়া, ইয়াতে বৰনগৰ কলেজ দিলা বা বি বৰুৱা কলেজ দিলা। আৰু সেইখন কলেজ কাৰ আণ্ডাৰত, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নে ভট্টদেৱৰ আণ্ডাৰত, কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইয়াতে দিব লাগিব। জিউ হলে জিউ, ভট্টদেৱ হলে ভট্টদেৱ, বড়োলেণ্ড হলে বড়োলেণ্ড দিব লাগিব। তাৰপিছত সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মষ্ট ইম্পৰ্টেণ্ট, তোমাৰ সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দিব লাগিব। সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দিব লাগিব। অ'কে, চ' এইখিনি গ'ল এডুকেশ্যন ডিটেইলছ। তাৰপিছত তোমাৰ বেংক ডিটেইলছ, কিয়নো তোমাক পেমেণ্ট কৰিব, আধাৰ বেছ পেমেণ্ট কৰিব, বাট আধাৰ লগত যোনটো একাউণ্ট লিংক হৈ আছে সেইটো দিবা। তোমাৰ একাউণ্ট নাম্বাৰ দিলা, ইয়াতে তোমাৰ একাউণ্ট নাম্বাৰ দিবা, গ'ল। তাৰপিছত IFSC কোড, SBIN,
SBIN 000 তাৰপিছত নাম্বাৰ কেইটা দি দিবা তাৰপিছত একাউণ্ট হোল্ডাৰ নেম তোমাৰ নামটো দি দিবা তোমাৰ একাউণ্ট যিহেতু দি আছা সাপোজ তোমাৰ নাম XYZ আমি লৈছিলো XYZ তাৰপিছত বেংক নেম বেংকৰ নাম কি সাপোজ SBI ষ্টেট বেংক অফ ইণ্ডিয়া SBI যেহেতু লিখিছো ষ্টেট বেংক অফ ইণ্ডিয়া হ'ব SBI বেংক অফ ইণ্ডিয়া আৰু ব্ৰাঞ্চ নেম ইয়াতে তুমি ব্ৰাঞ্চ নেম দিব লাগিব সাপোজ ব্ৰাঞ্চ গুৱাহাটী বাজাৰ গুৱাহাটী টাউন ব্ৰাঞ্চ সৰি গুৱাহাটী চিটি ব্ৰাঞ্চ দিব লাগিব তাৰে পিছত ইয়াতে তোমাৰ হেড অফ দ্য ইনষ্টিটিউচনে সিগনেচাৰ কৰিব বা সাইন কৰিব কিয়নো তোমালোকে অফলাইন আবেদন কৰি আছা ইয়াতে তোমাৰ গাৰ্জেনে সিগনেচাৰ কৰিব তাৰপিছত ইয়াতে তুমি সিগনেচাৰ কৰিবা ওকে কেণ্ডিডেট ষ্টুডেণ্ট সিগনেচাৰ ওকে মই এগেইন দেখাইছো তোমালোকে চাই ল'বা প্ৰথমত ষ্টুডেণ্ট নেম একদম সিম্পল তোমাৰ নাম মেৰিটেল ষ্টেটাছ যেহেতু ইউজিত কৰি আছা বৰ্তমান ইউজিত আছা দেন তুমি কি কৰিব লাগিব সিংগলত টিক কৰিব লাগিব মেৰিট হলে তুমি নোপোৱা এই স্কিম ডেট অফ বাৰ্থ নেম অফ দা ফাদাৰৰ নামো দিব পাৰা মাদাৰৰ নাম দিব পাৰা তোমাৰ ৰিলিজন কি সাপোজ হিন্দু তুমি হিন্দু দিব লাগিব ইয়াতে হিন্দু দিবা তাৰপিছত তোমাৰ মোবাইল নাম্বাৰ এক্টিভ মোবাইল নাম্বাৰটো দিবা তাৰপিছত এড্ৰেছ তোমাৰ এড্ৰেছ দিবা ইয়াতে তোমাৰ এড্ৰেছ তাৰপিছত আধাৰ নাম্বাৰ মোষ্ট ইম্পৰ্টেণ্ট আধাৰ নাম্বাৰ তাৰপিছত LIC তোমাৰ LIC কি কনষ্টিটিউয়েন্সি কি তাৰপিছত এডুকেশ্যন নেম অফ দ্য ইনষ্টিটিউচন ফ্ৰম হুইচ পাছ তুমি ক'ৰ পৰা পাছ কৰিছা HS ক'ৰ পৰা পাছ কৰিছা যেহেতু ইউজিৰ কাৰণে কৰি আছা লাষ্ট এক্সামিনেশ্যন HS তোমাৰ HS ইয়াৰ 2026 তোমাৰ ৰোল নাম্বাৰ কিমান আছিলে তাৰপিছত নেম অফ দ্য ইনষ্টিটিউচন কাৰেণ্টলি এনৰোল তুমি কোনখন কলেজত বা কলেজ ইউনিভাৰ্চিটিত পঢ়ি আছা তাতে দিবা আৰু সেইখন কলেজ কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইটো দিব লাগিব তাৰপিছত চমত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব ইয়াতে তাৰপিছত তোমাৰ বেংক ডিটেইলছ দিব লাগিব এইখিনি আছিল UG ষ্টুডেণ্টৰ কাৰণে UG গাৰ্লছৰ কাৰণে UG ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকলে 2026 বৰ্ষত এডমিশ্যন লৈছা গাৰ্লছ থাৰ্ড ডিভিজন হোৱা ফাৰ্ষ্ট ডিভিজন হোৱা বা ছেকেণ্ড ডিভিজন হোৱা নো মেটাৰ সকলোকে নিযুত মইনা দিবলৈ চেষ্টা কৰি আছে অসম গভৰ্ণমেণ্টে আৰু পলিটেকনিক এইবাৰ পলিটেকনিক গাৰ্লছকো নিযুত মইনা দিব চ' ভিডিঅ'টো প্লিজ পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় ধন্যবাদ